নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 জুলাই। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। 3 আগষ্টৰ পৰাই ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী বেংক একাউণ্টত টকা সোমাব। আপুনি চৰকাৰীকৰ বাবে জিঅ' টিকিং কৰিছে নেকি? তেন্তে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা ৰিলিজ কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। আপুনি আত্মীয়কৃত 10,000 টকাৰ চেক পাইছেনে? যিসকলে পোৱা নাই সেইসকলে পুনৰ 10,000 টকাৰ চেক লাভ কৰিব। যিসকলে পাইছে সেইসকল হিতাধিকাৰী একাউণ্টত 25,000 টকা সোমাব। ৰেচন কাৰ্ড থাকিলে নতুন নিয়ম সলনি হৈছে। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰাশি। অৰুণোদয় আঁচনি প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। 3 আগষ্টতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত আৰু পঞ্চায়তৰ জৰিয়তে সভাপতি আপোনালোকৰ বেংক একাউণ্টত টকা প্ৰদান কৰা হ'ব। 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। কিন্তু ইয়াৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 আগষ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰি দিব। কিন্তু অৰুণোদয় আঁচনি একাউণ্টত 1250 টকা লাভ কৰিব, 3,000 টকা নোসোমাই। এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা নাই। আগন্তুক সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব বুলি ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপুনি 1 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে কৰিব লাগিব ডিবিটি লিংক। যিসকল হিতাধিকাৰী এতিয়ালৈকে ডিবিটি লিংক কৰা নাই বেংকৰ জৰিয়তে ডিবিটি লিংক কৰাই লৈ লওক, অন্যথা অৰুণোদয় আঁচনিৰ টকা নোসোমাব একাউণ্টত। 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। আৰু নিৰ্ধাৰিত সময়তে এই প্ৰপত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। আৰু ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধনৰাশি। হয়, আগষ্ট মাহতে অৰুণোদয় আঁচনিৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিব। নিযুত বাবু আৰু নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব। আৰু এই ফৰ্মটো আপুনি 6 পৰা 7 আগষ্টৰ ভিতৰতে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। আৰু ছেপ্টেম্বৰ মাহৰ পৰাই আপোনাৰ বেংক একাউণ্টত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ টকা লাভ কৰিব। লগতে জীৱন প্ৰেৰণা আঁচনি শীঘ্ৰ পুনৰ আৰম্ভ হ'ব ৰাজ্যত। ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PMAY চৰকাৰী কৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী কৰ। ৰাজ্যত একেলগে অনুদান লাভ কৰিলে অবিশ্বাস্য 16,810টা নতুন পকী গৃহ হয়। দ্ৰুতগতিত চলিব নিৰ্মাণৰ কাম কাজ। পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি দিছে 220.12 কোটি টকাৰ বিশাল পুঁজি। আনহাতে অনুমোদনৰ বাবে এতিয়া সাজু হৈ আছে আন এক বৃহৎ তালিকা। 7,344টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰীৰ পকী ঘৰ। আৰু পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ যাব ঘৰ নিৰ্মাণ আঁচনিৰ ধনৰাশি। চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছেনে? আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আগষ্ট মাহতে চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহিব পাৰে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰিব পৰা নাই, অতি শীঘ্ৰে নতুনকৈ চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। আৰু আপোনাৰ তালিকাত নাম আছে নাই প্ৰথমতে কমেণ্ট কৰিব। যিসকল হিতাধিকাৰী PMAY 2.0 আঁচনিত আবেদন কৰিব বিচাৰিছে নিশ্চয় কৰিব পাৰিব। যদি আপুনি চহৰত বাস কৰি আছে তেনে ক্ষেত্ৰত PMAY 2.0ৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু যিসকলে গাঁৱত বাস কৰি আছে সেইসকল হিতাধিকাৰীয়ে নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰিব লাগিব মোবাইল ফোনৰ জৰিয়তে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 20 জুলাইলৈকেহে মই জীয়াই থাকিম। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। 20 জুলাইৰ পিছত মোৰ কেৱল আত্মাতহে থাকিব।
যন্ত্ৰ মন্ত্ৰৰ পৰা দেশবাসীলৈ সোনম ৱাংচুৰ বিশেষ বাৰ্তা। মই বাহিৰৰ পৰা দুৰ্বল হৈ পৰিছোঁ, কিন্তু ভিতৰৰ পৰা মই এতিয়া শক্তিশালী। মই কিবা প্ৰকাৰে 20 জুলাইলৈকে জীয়াই থাকিম। আপোনালোক সকলোৰে লগত মই সংসদ ভৱনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। যদি 20 জুলাই আমাৰ কাৰ্যসূচী সফল হয়, তেনেহ'লে মই বুধ হৈ পুনৰ আহিম, এনেকুৱাকৈ মন্তব্য কৰিছে। যোৱা 20 দিনে অনশন আছে সোমন ৱাংচুৰ। আৰু সোমন ৱাংচুক অনশন ভংগ কৰিবলৈ বিভিন্নজনৰ আহ্বান। আৰু সোমন ৱাংচুকৰ স্বাস্থ্যক লৈ চিন্তিত সমগ্ৰ দেশবাসী। ইয়াৰ মাজতে শেষ মন্তব্য কৰিছে সোমন ৱাংচুৱে, হয় এটা ডাঙৰ খবৰ আহি পৰিছে, 20 জুলাইলৈকেহে মই জীয়াই থাকিম, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। আচলতে সোমন ৱাংচুঙে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লোকপিয়লক লৈ জিলাই জিলাই প্ৰেৰণ কৰা হৈছে জাননী। লোকপিয়লত জড়িত সকলো কৰ্মচাৰীক ছুটি বাতিল। জৰুৰী কাম নাথাকিলে বিভাগৰ মুৰব্বীৰ পৰা স্বাক্ষৰ কৰি ল'ব পাৰিব ছুটি। কৰ্তব্যত গাফিলতি কৰিলে বিপদত পৰিব কৰ্মচাৰীসকল। 3 বছৰৰ জেল পৰ্যন্ত হ'ব পাৰে কৰ্তব্যৰত কৰ্মচাৰীৰ। ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে জাননী। প্ৰায় 15 বছৰৰ পাছত ৰাজ্যজুৰি হ'ব লোকপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল আৰু 18 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল। 2011 চনত গৈছিল দেশৰ লোকপিয়ল। হয়, 2011 চনত দেশজুৰি লোকপিয়ল হৈছিলে আৰু পুনৰ ইয়াচি পৰ্টেল যোগে নাগৰিকসকলে নিজে তথ্য দাখিল কৰিব পাৰিব। যদি নাগৰিকসকলে ভাবিছে অনলাইনৰ জৰিয়তে কৰিব, নিশ্চয় কৰিব পাৰিব। আৰু ইয়াচি পৰ্টেলৰ জৰিয়তে নতুনকৈ অনলাইনৰ জৰিয়তে ছাবমিট কৰিব পাৰিব ফৰ্মটো। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 25,000 গণনাকাৰী বিষয়া। লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সোনম ৱাংচুক হ'ব লাগে দেশৰ শিক্ষামন্ত্ৰী। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানক আঁতৰ কৰি সোমন ৱাংচুক দিব লাগে দায়িত্ব। যন্ত্ৰ মন্ত্ৰত এই দাবী দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত শিক্ষা ব্যৱস্থা পুতৌ লগা হৈ পৰিছে আৰু পৰীক্ষা হ'লে পেপাৰ লিক হয়। কেৱল এয়াই নহয়, নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ বাবে জগৰীয়া ধৰ্মেন্দ্ৰ প্ৰধান। আৰু এতিয়া চিষ্টেম সলনি কৰিবই লাগিব। কেৱল এয়াই নহয়, মানুহৰ বাবে শিক্ষাৰ্থী শেষ হৈ গৈছে। শিক্ষাৰ্থীৰ আত্মহত্যাৰ বাবে জগৰীয়া ধৰ্মেন্দ্ৰ প্ৰধান। অহংকাৰত ডুব গৈ আছে মোদী চৰকাৰ। আৰু এতিয়া শিক্ষাৰ্থীৰ কথা শুনি লওক মোদী চৰকাৰে, অন্যথা শাসনৰ কাজিৰ পৰা আঁতৰিব লাগিব মোদী চৰকাৰে। এনেকুৱাকৈ মোদী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি শুংকাৰ কেজৰিৱাল। হয়, অৰবিন্দ কেজৰিৱালে যিকেইটা মন্তব্য কৰিছে, আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বছৰত লাগিছে জুই, চৰকাৰ আছে শুই। সৰ্বসাধাৰণ জনতাৰ মূৰত সদালে পুনৰ ৰামটাঙন। বছৰত বস্তুৰ জুই চাই দাম আৰু পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। চাউলৰ পৰা চেনি, মিঠাতেল, পিঁয়াজ, কণীলৈকে মূল্য বৃদ্ধি হৈছে আৰু 1220 টকীয়া BPT চাউলৰ প্ৰতি বেগৰ দাম হৈছে এতিয়া 1410 টকাকৈ আৰু 1570 টকীয়া সোণা শক্তি চাউলৰ প্ৰতি বেগৰ দাম হ'লগৈ 1820 টকা আৰু 5 টকাৰ পৰা 20 টকা পৰ্যন্ত বৃদ্ধি পাইছে মিঠাতেলৰ মূল্য। 237 টকীয়া ইঞ্জিন মিঠাতেলৰ দাম হ'লগৈ 255 টকা আৰু 195 টকীয়া ধাৰা মিঠাতেলৰ দাম হ'লগৈ 220 টকা। 220 টকীয়া কণীৰ প্লেটৰ মূল্য হ'লগৈ এতিয়া 270 টকা। 25 টকাৰ প্ৰতি কেজি পিঁয়াজৰ দাম এতিয়া হ'লগৈ 50 টকা। 48 টকাৰ প্ৰতি কেজি চেনিৰ দাম এতিয়া হ'লগৈ 52 টকা। বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। বৰ্তমান আপোনাৰ অঞ্চলত এইকেইবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে নে নাই? এইকেইবিধ সামগ্ৰীৰ লগতে আৰু কি কি সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে যদি আপুনি জানে, নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভয়ংকৰ হৈ পৰিছে ইৰাণ আমেৰিকাৰ যুদ্ধ। এইবাৰ ইৰাণৰ ৰেলৱে ষ্টেচন আৰু এয়াৰপৰ্টত ভয়ংকৰ মিছাইল আক্ৰমণ। আমেৰিকাৰ আক্ৰমণত অন্ধকাৰ হৈ পৰিল ইৰাণৰ বহুকেইটা অঞ্চল। ইপিনে বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ। হৰমুজ কাৰ্যকৰী অঞ্চলতো আমেৰিকাৰ আক্ৰমণ। আৰু ইয়াৰ মাজতে বাহৰেইনত বাজিল এয়াৰ ৰেড চাইৰেন। আৰু আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে আক্ৰমণ কৰাৰ দাবী আৰু ইৰাণৰ দাবী আমেৰিকাৰ হেলিকপ্টাৰ ধ্বংস কৰা হৈছে।
আনহাতে বান্দৰ আব্বাছত ৰেলৱে ষ্টেচনত আক্ৰমণ আমেৰিকাৰ বান্দৰ আব্বাছৰ আৱাসিক এলেকাতো আক্ৰমণ আৰু এই আক্ৰমণত আহত 8জনকৈ লোক ইৰাণ চহৰ বিমানবন্দৰতো আক্ৰমণ আমেৰিকাৰ ইৰাণৰ ওপৰত ভয়ংকৰ ৰূপত আমেৰিকাই কৰিছে এয়াৰ ষ্ট্ৰাইক ভয়ংকৰ হৈ পৰিছে ইৰাণ আমেৰিকাৰ যুদ্ধ ইয়াৰ মাজতে আমেৰিকাৰ দাবী সামৰিক শক্তি দুৰ্বল হৈ পৰিছে ইৰাণৰ বুলি আমেৰিকাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে ইৰাণে যথেষ্ট সামৰিক ক্ষতিৰ সন্মুখীন হৈছে শেহতীয়াকৈ ইৰাণে আমেৰিকাৰ সৈতে সঘনাই যোগাযোগ কৰাৰ দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ঘোষণা শীঘ্ৰেই আহিব ফলাফল আৰু এই পৰিণাম সমগ্ৰ বিশ্বই দেখিবলৈ পাব ইৰাণৰ ডাঙৰ সফলতা লাভ কৰিছে আমেৰিকাই আৰু ইৰাণৰ বিৰুদ্ধে আমি জয়ী হৈছোঁ আমাৰ কষ্টৰ ফল বিশ্বৰ সন্মুখলৈ আহিব ভয়ংকৰ হৈ পৰিছে ইৰাণ আমেৰিকাৰ যুদ্ধ আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'